সমিতিৰ প্ৰেছ ক্লাবৰ সন্মানীয় হুছেইন খানক অসম পতাকাৰ কাষত থিয় হ'বলৈ বীৰেন ডেকা সম্পাদক কাষত থিয় হ'বলৈ অনুৰোধ কৰিছোঁ। বিজয় দত্ত কাকতা প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি তেখেতক মই এখন পতাকাৰ কাষত থিয় হ'বলৈ অনুৰোধ কৰিছোঁ। কাকতা প্ৰেছ ক্লাবৰ সম্পাদক ইন্দ্ৰজিৎ গগৈ তেখেতকো মই এখন পতাকাৰ কাষত থিয় হ'বলৈ অনুৰোধ কৰিছোঁ। সভাপতি ডাক্তৰ প্ৰণৱজ্যোতি ডেকা ডাঙৰীয়াকো সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। অনুৰোধ জনাইছোঁ। লগতে অন্যান্য সাংবাদিক জ্যোতি নেওগ সাধাৰণ সম্পাদক তিনিচুকীয়া প্ৰাক্তন সভা আমি আশাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ঊনৈছশ ৭৫ চনৰ ৩০ নৱেম্বৰ তিনিচুকীয়া জিলাখনৰ কাৰণে এক সোণালী অধ্যায়, এক অবিৰত যাত্ৰা তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ৫০ বছৰ গৌৰৱ উজ্জ্বল সম্পূৰ্ণ কৰিছে। সোণালী যাত্ৰাৰ সোণালী অধ্যায়ক ইতিহাসৰ পাতত লিপিবদ্ধ কৰি আহিবৰ কাৰণে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই বৰ্ষজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী আয়োজন কৰিছিল। কাকপথাৰত ইয়াৰ আৰম্ভণি হৈছিল আৰু সামৰণি অনুষ্ঠান ডুমডুমা প্ৰেছ ক্লাবৰ আতিথ্যত ৯ ডিচেম্বৰৰ পৰা ১৩ ডিচেম্বৰলৈকে ৫ দিনীয়া বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি ১৩ তাৰিখ মূল কাৰ্যসূচী আৰু সেই মৰ্মে ৫১খন পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হৈছে। স্মৃতিপন কাৰ্যসূচী অনুষ্ঠিত হৈছে। জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। আলোচনা সত্ৰকে ধৰি জুবিন সংগীত, ভূপেন্দ্ৰ সংগীত আদি বিভিন্ন অনুষ্ঠান এই ৫ দিনীয়া কাৰ্যসূচীত অনুষ্ঠিত হৈছে। অন্তিম দিনা সাংস্কৃতিক সমাৰোহৰ লগতে মুকলি সভা অনুষ্ঠিত হ'ব। অসমৰ বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱীৰ লগতে অসমৰ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী মন্ত্ৰী বিধায়ক ইয়াত অংশগ্ৰহণ কৰিব। সাংবাদিকৰ অভিনীত নাট ভাওনা মঞ্চস্থ হ'ব। আজি সন্ধিয়া হোৱাৰ লগে লগেই সাংবাদিকৰ দ্বাৰা অভিনীত নাট ভাওনাখন মঞ্চস্থ হ'ব। অন্তিম দিনা এখন আমন্ত্ৰিত ভাওনা মঞ্চস্থ হ'ব। এই ধৰণে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই সোণালী জয়ন্তীৰ কাৰ্যসূচী সমাপন ঘটিব। প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। এই প্ৰতিনিধি সভাত এখন নতুন সমিতি গঠন হ'ব। নতুন সমিতিয়ে এই যি গৌৰৱ উজ্জ্বল অধ্যায়েৰে এক অবিৰত যাত্ৰা আৰু অধিক ত্বৰান্বিত কৰি লৈ যাব, আগুৱাই লৈ যাব। জিলা সাংবাদিক সন্থাক অধিক গতিশীল কৰি তুলিব আৰু জিলা সাংবাদিক সন্থাৰ যিটো মূল লক্ষ্য, সকলো সাংবাদিকক একত্ৰিত কৰি একেখন মঞ্চৰে সহযোগিতাৰে জীৱনৰ যুদ্ধ সহজ কৰাৰ যিটো লক্ষ্য, এই লক্ষ্যটো সদায় সন্মুখত ৰাখি কাম কৰি আহিছে আৰু ভৱিষ্যতো কাম কৰি যাব।